হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2023 কাৰণে যিখিনি পোষ্ট আছিলে তাৰে আজি এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ আৰু ইনস্পেক্টিং অডিটৰৰ চেলাৰী ক্লাছ 2 গেজেটেড হৈ এই দুটা পোষ্টে, তো তাৰে চেলাৰী কেলকুলেশ্যন কৰিম। তো আপোনালোকে যদি চাই পে' স্কেলটো হ'ল 22,000 to 97,000 মেক্সিমাম, মিনিমাম 22,000, মেক্সিমাম 97,000, পে'মেণ্ট 3ত পৰে, গ্ৰেড পে' 9,400। ঠিক আছে, এই দুটা পোষ্টৰ কাৰণে 9,400, কিছুমান ক্লাছ 2 গেজেটেড পোষ্টত 9,100ও আছে। ঠিক আছে, তো প্ৰথমতে এইকেইটা কেলকুলেশ্যন কৰিছোঁ আজি। তো বেচিক পে' 22,000, বেচিক পে' যদি কেলকুলেট কৰোঁ তেতিয়াহ'লে পে' স্কেলৰ 22,000 ল'ব লাগিব মিনিমাম, প্লাছ 9,400, 31,400 হ'ব। ডিয়াৰনেছ এলাউঞ্চটো হ'ব 46% অফ বেচিক পে', মানে 46% অফ 31,400 হ'ব, 14,444। হাউচ ৰেণ্ট এলাউঞ্চটো 10%, 8%, 7% অফ বেচিক পে', 10% গুৱাহাটী মেট্ৰৰ কাৰণে, 8% অন্যান্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকৰ কাৰণে আৰু 7% ছাব ডিভিজন বা ছাব ডিষ্ট্ৰিক্ট বা অন্যান্য তেনেকুৱা ছেমি আৰ্বান এৰিয়াছবিলাকৰ কাৰণে। তো 10% ধৰিছোঁ, 10% অফ বেচিক পে' হ'লে মানে 10% অফ 31,400, 3,140 হ'ব। ঠিক আছে, বাকী ছাইডত যোনটো ভলিউমৰ নটিফিকেশ্যনটো আহিছে সেইটো ইগন'ৰ কৰিব। ইয়াতে অকণমান কিবা ভলিউম বাগছ আহি আছে, এণ্ড্ৰইড ফোনবিলাকত মাজে মাজে হয়, তো সেইটো কাৰণে সেইটো বস্তু ওলাই আছে। মেডিকেল এলাৱেঞ্চ 600 পাব। স্পেচিয়েল পে' এজ এপ্লিকেবল। স্পেচিয়েল পে' মানে আপোনালোকৰ যদি কিবা ইলেকশ্যন ডিউটি থাকে বা কিবা তেনেকুৱা ধৰণৰ ডিউটিছ থাকে, VIP, তো তেতিয়াহ'লে স্পেচিয়েল পে' কেতিয়াবা পাব পাৰে। তো গ্ৰছ চেলাৰীটো কেলকুলেশ্যন কৰিব সময়তে বেচিক পে' ধৰিম 31,400 প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ 14,444 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 10% অফ বেচিক পে' 3,140। এইটো মই গুৱাহাটীৰ ওপৰতে কেলকুলেট কৰি দেখাইছোঁ 10%, আৰু প্লাছ 600 মেডিকেল এলাৱেঞ্চ। তো টোটেল হ'ব গ্ৰছ চেলাৰী 49,584। ঠিক আছে, তাৰপিছত ডিডাকশ্যন থাকিব নেশ্যনেল পেঞ্চন ছিষ্টেমত 10% অফ বেচিক পে' প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ ডিডাক্ট কৰিব, মানে 10% অফ 45,488, মানে 4,584 ৰুপিজ আপোনালোকৰ প্ৰত্যেক মাহে ডিডাক্ট কৰিব চেলাৰীৰ পৰা এপ্ৰক্স। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমটো থাকিব 400, প্ৰফেচনেল টেক্স 208 দিব লাগিব। যাৰ 25,000তকৈ চেলাৰী বেছি সিহঁতে প্ৰফেচনেল টেক্স 208 টকা দিব লাগে। টোটেল ডিডাকশ্যনছ হ'ব 4,584, মানে NPSত ডিডাক্ট কৰিব, প্লাছ 400 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম প্লাছ প্ৰফেচনেল টেক্স 208, তো টোটেল ডিডাকশ্যন হ'ব 5,194। আৰু নেট ইনহেণ্ড চেলাৰী হ'ব গ্ৰছ চেলাৰী 49,584 মাইনাছ 5,152, টোটেল ডিডাকশ্যনছ 5,192 ইকুৱেল টু হ'ব 44,394। তো আপোনালোকে ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী পাব 44,392। ঠিক আছে, এইটো ইনহেণ্ড ষ্টাৰ্টিং চেলাৰী। প্ৰত্যেক মাহে আপোনালোকে চাকৰি জইন কৰি প্ৰথমতে চেলাৰী এইটো পাব, আপোনালোকৰ চেলাৰী একাউণ্টত সোমাব। আৰু ট্ৰেভেলিং এলাৱেঞ্চেছ বা অন্যান্য তেনেকুৱা ধৰণৰ এলাৱেঞ্চেছবিলাক ইয়াতে এক্সক্লুড কৰা হৈছে কেলকুলেশ্যনত, কাৰণ ট্ৰেভেলিং এলাৱেঞ্চ বা অন্যান্য এলাৱেঞ্চসমূহ ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগ হ'ব পাৰে, তো সেইটো কাৰণে ইয়াৰ পৰা এক্সক্লুড কৰা আছে। তো সেইখিনি ইনক্লুড কৰিলে মানে আৰু অলপ চেলাৰী বাঢ়িব। ঠিক আছে, তো এজ এ হ'ল আপোনালোকে এটা বেচিক ৰাফ এষ্টিমেট কৰিব গ'লে 44,392 ইনহেণ্ড চেলাৰী পাব, ষ্টাৰ্টিং চেলাৰী এজ এ যোনকেইটা ইয়াতে পোষ্ট আছে এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ আৰু ইনস্পেক্টিং অডিটৰ হিচাপে। তো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে, আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰিব, সকলো ধৰণৰ APSC CC ৰিলেটেড সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জৰ লিংকছ দিয়া আছে, প্লে'লিষ্টৰ লিংক দিয়া আছে, তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। লগতে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল নলেজৰ এটা ফুল কোৰ্চ এভেইলেবল আছে, সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দিয়া আছে। তাতে হোৱাটছএপ নাম্বাৰ এটা দিছে, হোৱাটছএপ নাম্বাৰত মোক মেছেজ কৰি পেলাই জনাওক যে CDPO জেনেৰেল নলেজ কোৰ্চটো ল'ব বিচাৰোঁ বুলি। সেই কোৰ্চটোৰ পে'মেণ্ট লিংকটো মই হোৱাটছএপতে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। পে'মেণ্ট কৰাৰ লগে লগে ইমিডিয়েট PDF ভাৰ্জনত গোটেই ফুল কোৰ্চটো পাই যাব। আৰু সেই হোৱাটছএপ নাম্বাৰটো অনুগ্ৰহ কৰি আপোনালোকে কল নকৰিব, তাতে মেছেজৰ কাৰণে সেইটো নাম্বাৰ এভেইলেবল হয়। বাকী ইমান আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক CDPOৰ ফুল কোৰ্চটোৰ কাৰণে। বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।